এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু ভাৰত চৰকাৰৰ দ্বাৰা যিহেতু আমাৰ শিক্ষাৰ্থীসকলক প্ৰতি বছৰে স্কলাৰশ্বিপ প্ৰদান কৰা হয় আৰু এই স্কলাৰশ্বিপত কোনসকলে পাব কি অৰ্হতা লাগিব গোটেইখিনি ডিটেইলছ এইটো ভিডিঅ'ত পাই যাব। প্ৰথম কথা আমাৰ যিটো মেট্ৰিকৰ পূৰ্ব ছাত্ৰবৃত্তি মানে যিটো প্ৰি মেট্ৰিক বুলি কওঁ আমি আৰু পোষ্ট মেট্ৰিক দুই ধৰণৰ স্কলাৰশ্বিপ থাকে। গতিকে প্ৰথম যিটো মেট্ৰিকৰ আগত ধৰি লওক কোনোবাই যদি পঢ়ি আছে ধৰি লওক অৰ্হতা ইয়াত দিয়া আছে SC শ্ৰেণীৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীসকলৰ লগতে পিতৃ মাতৃ অভিভাৱকসকল তেওঁলোকৰ 2.50 লাখ যিটো দিয়া আছে ইয়াত তাতকৈ তাৰমানে অধিক হ'ব নোৱাৰিব উপাৰ্জনটো বাৰ্ষিক আৰু যিখিনি তাৰমানে 9-10ৰ ছাত্ৰ আছে সেইখিনি সকলৰ কাৰণে তেওঁলোকক প্ৰতি বছৰে কিমানকৈ দিব 3,500 টকাকৈ দিব ল'ব পৰা 7,000 টকা পৰ্যন্ত তেওঁলোকে লাভ কৰিব আৰু যিখিনি দিব্যাংগ আছে তেওঁলোকক বাৰু 10% বেছিকৈ দিয়া হ'ব আৰু যিখিনি আমাৰ মেট্ৰিকৰ পিছৰ আছে পোষ্ট মেট্ৰিক সেইখিনি অৰ্হতা আমাৰ ধৰি লওক 2.5 লাখ SC কেটেগৰী যিখিনি আছে আৰু ইয়াত SC কেটেগৰী দিয়া নাই বাৰু কিন্তু ইয়াতে বাৰু বাধ্যতামূলক ঘূৰাই নিদিয়া মাচুল টিউশ্যন মাচুলকে ধৰি ইয়াতে স্বীকৃত ধৰি লওক কিছুমান বিদ্যালয় কি আছে চৰকাৰী বিদ্যালয় আছে মহাবিদ্যালয় আছে তেওঁলোকক মানে 2,500 টকাৰ পৰা 13,500 টকাৰ ভিতৰত শৈক্ষিক ভাত্তা দিয়া হ'ব। ইয়াৰ লগতে পৰিষ্কাৰকৰণ আৰু স্বাস্থ্যৰ দিশৰ পৰা বিপদৰ পৰা সম্ভাৱনা থকা কামত নিয়োজিত পিতৃ বা মাতৃ অভিভাৱকৰ শিক্ষাৰ্থীসকল তেওঁলোকৰ কাৰণেও নতুনকৈ কি ওলাইছে তেওঁলোকৰ স্কলাৰশ্বিপটো অকণমান বেলেগ টাইপৰ গতিকে তেওঁলোককো 3,500 পৰা 8,000 টকা পৰ্যন্ত দিব আৰু যিখিনি 11 ষ্টেণ্ডাৰ্ড আছে তেওঁলোককো কিমান দিব 2,500 পৰা 13,500 কিন্তু দিব্যাংগ থাকিলে 10% বেছিকৈ পাব। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বৈধ মোবাইল নম্বৰ আধাৰ ID লগতে আধাৰৰ জড়িত বেংক একাউণ্ট উপাৰ্জনৰ প্ৰমাণপত্ৰ মানে যিখন ইনকাম চাৰ্টিফিকেট সেইখিনি লাগিব লগতে জাতিৰ প্ৰমাণপত্ৰ গতিকে তেওঁলোকৰ PRC আছে যদি ভাল হ'ব আৰু এই যিটো মানে scholarship.gov.in অনলাইন যোগে আবেদন কৰিব পাৰিব ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব তাৰ পৰাই তেওঁলোকে আবেদন কৰিব পাৰিব গতিকে ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত দিয়া আছে আৰু সকলোৱে ইয়াৰ স্কলাৰশ্বিপ চলি আছে আবেদন কৰিব লাগে কাৰণ আবেদন কৰক এতিয়া আৰু এইখন শিক্ষামন্ত্ৰীয়ে এইখন কি কৰিছে পোষ্ট কৰিছিল টুইটাৰ যোগে গতিকে বহুত গুড নিউজ হয়। ধন্যবাদ, থেংক ইউ।